নমস্কাৰ গাঁৱৰ পালক বন্ধুসকল। আজি ভিডিঅ' বনোৱাৰ কাৰণটো হৈছে কি, গাহৰি নখ ফাটিলে মানে কি মেডিচিন লগালে ভাল হয়। বহুত ফাৰ্মত এনেকৈ নখ ফাটে গাহৰি ভৰি। মোৰো এনেকৈ হৈছিলে, মোৰ 3টা গাহৰি এনেকৈ নখ ফাটিছিলে। এতিয়া বৰ্তমান ভালেই গ'ল। সেইটো মেডিচিনটো মই 4 দিনেই ইউজ কৰিছোঁ, ৰাতিপুৱা গধূলা এনেকৈ। 4 দিনত মানে ধুনীয়াকৈ সম্পূৰ্ণ ভাল হৈ গ'ল। এইজনী ভাগৰ এনেকৈ নখ ফাটিছিলে, গাভিনী হয় এই গাহৰিজনী নখ ফাটিছিলে। এতিয়া নখ ফটাত কিছুমানে এণ্টিবায়'টিক মাৰে, এণ্টিবায়'টিক বেজী মাৰে, কিন্তু এতিয়া গাভিনী গাহৰিতো এণ্টিবায়'টিক মাৰিব নোৱাৰে বেজী। সেইটো কাৰণে আপোনালোকে কি মেডিচিন মাৰিব, আপোনালোকক মই মেডিচিনটো দেখাই আছোঁ। আপোনাৰ 3টা মেডিচিন আছে। এই 3টা মেডিচিনটো মাৰিলে মানে আপোনাৰ 3 দিন বা 4 দিনৰ ভিতৰত মানে গ্ৰান্টি হয় এইটো ভাল হৈ যাব মানে। এতিয়া মই আপোনালোকক মেডিচিনটো মই দেখাম, আৰু যোনটো মেডিচিন হয় সেই মেডিচিনটো মই আপোনালোকক স্প্ৰেটো মাৰি দেখাম। স্প্ৰে হয় মেডিচিনটো, সেই মেডিচিনটো আপোনালোকক মই দেখাম মাৰি পিনি কেনেকৈ মাৰিব লাগে। ৰাতিপুৱা গধূলা আপোনালোকে মাৰিব। মানে তাৰ আগত আপোনালোকে কি কৰিব, পটাছ পানীৰ লগত ধুই ল'ব ধুনীয়াকৈ। পটাছ পানীৰ লগত ধুই পিনি ধুনীয়াকৈ মানে ঘাটো, তাৰপাছত স্প্ৰে মাৰিব। স্প্ৰে মৰাৰ পাছত আপোনালোকে কি কৰিব, মলমটো লগাব। মলমটো কি কাৰণে লগাব, মলমটো লগালে মানে সেইটো মানে মাখি নপৰে। কিছুমান মানে এনেকৈ হয় কি, পাছত মেডিচিনটো মৰাৰ পাছতো কি হয়, আপোনাৰ মাখি বহে। সেই মাখি কি কৰে, সেই ঘাটোত মানে কণী পাৰি থৈ গুচি যায়। কণী পাৰিলে কি হয়, ঘাটো বেছি হৈ যাব। সেইটো মেডিচিনটো মানে আৰু কি কাম কৰে, য'ত মানে ধৰ আপোনাৰ গাহৰিজনী যেনিবা ঘাঁ হৈ গ'ল, সেই ঘাঁ জেগাত যেনিবা মাখি কণী পাৰি দিলে, মাখি কণী পাৰি পিনি যদি পোক হৈ গ'ল, পোক হোৱা জেগাটো আপুনি মানে সেইটো স্প্ৰেটো মাৰিব পাৰে। বহুত ভাল হয়। স্প্ৰেটো মাৰি দিয়া মানে 1-2 ছেকেণ্ডৰ ভিতৰতে মানে পোকটো ওলাই আহে। 1 নম্বৰ কাম কৰে সেইটো। মাখি কণী পৰা জেগাতে হওক বা ঘাটে হওক, মানে 1 নম্বৰ কাম কৰে মানে। বহুত ভাল হয়। মই প্ৰমাণ পাইছোঁ, সেইটো কাৰণে মই ভিডিঅ'টো বনাইছোঁ। মই প্ৰমাণ পাইছোঁ, প্ৰমাণ পোৱা দেখি মানে সেইটো ভিডিঅ'টো বনাইছোঁ। আৰু মানে ধৰ আমাৰ গাহৰি পালক বন্ধুসকলৰ মানে বহুতৰ এনেকৈ গাহৰি নখ ফাটে, সেইটো কাৰণে মই ভিডিঅ'টো বনাইছোঁ। সিহঁতৰো যাতে গাহৰি ভৰি নখ ফাটাটো ভাল হওক, এইটো ভিডিঅ'টো চাই পিনি মই সেইটো কাৰণে মই ভিডিঅ'টো বনাইছোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰি দিব, পাৰিলে মানে ছাবস্ক্ৰাইব কৰি থ'ব। নতুন নতুন ভিডিঅ' মই আপডেট দি থাকিম। আৰু এইটো ভিডিঅ' পাছত নেক্সট ভিডিঅ' মই বনাম গাভিনী গাহৰি কি মেডিচিন খুৱাব লাগে, কি মেডিচিন খুৱাব নালাগে, কি মেডিচিন মানে ৰেডি কৰি থ'ব লাগে গাহৰি মানে নজগা আগতে, আৰু সপ্তাহ দিনৰ আগৰ পৰা মানে কি মেডিচিন খুৱাব লাগে। আৰু কিছুমান ফাৰ্মত এনেকৈ হয় যে আপোনাৰ গাহৰিজনী মানে পোৱালি দিয়াৰ পাছত 2-1 দিনৰ ভিতৰত মানে দানা খাবলৈ বন্ধ কৰি দিয়ে। এনেকৈ নহ'বৰ কাৰণে কি মেডিচিন খোৱালে আপোনালোকৰ মানে গাহৰিটো মানে কণ্টিনিউ দানা খাই থাকিব, তাৰ বিষয়ে মই ভিডিঅ' ধুনীয়াকৈ বনাম। এতিয়া ব'লক মই এতিয়া আপোনালোকৰ মেডিচিনটো মই দেখাম, আপোনালোকে ভালকৈ চাই ল'ব আৰু স্ক্ৰীনশ্বট মাৰিব, ভেটেনেৰী ফাৰ্মাচীত যাব, সেইটো মেডিচিনকেইটা আপোনালোকে আনি ল'ব। প্ৰথমতে আপোনালোকে কি কৰিব লাগিব, পটাছ পানীৰ লগত মানে ধুনীয়াকৈ মানে আপোনালোকে ধুই ল'ব ঘাটো। যোনটো নখ ফাটিছে সেই নখটোত মানে আপোনালোকে কি কৰিব, ধুনীয়াকৈ ধুই ল'ব। ধুই পিনি তাৰপাছত কি কৰিব, ইয়াৰ পাছত মানে যোনটো মেইন মেডিচিন হয় সেই মেডিচিনটো আপোনালোকক দেখাইছোঁ। এনেকৈ স্প্ৰে থাকে বটল, এয়া চাই লওক। মই এইটো লাষ্ট মানে ডিছপ্লেত মই অলপ হেৰি কৰি দিম, এনেকৈ আপোনালোকে দেখি নাপাব পাৰে, ধৰিব নোৱাৰিব। কভাৰটো এনেকৈ হয়, এইটো কভাৰ হয়। কভাৰটো ইয়াত থাকে, এইটো বটলটো ইয়াৰ ভিতৰত থাকে, কভাৰৰ ভিতৰত। এইটো এক্সট্ৰাকৈ থাকে, কিন্তু এইটো স্প্ৰেটো আহে, ইয়াতে আহে। কিন্তু মানে ধৰ এইটো মানে আপোনালোকে নিজে এইটো লগাই ল'ব লাগে, ফিটিং কৰিব লাগিব। তাৰপাছত এইটো স্প্ৰেটো মৰাৰ পাছত আপোনালোকে কি কৰিব, এতিয়া আপোনালোকে মলমটো লগাব। এইটো হয় মলম, এইটো আপোনালোকে চবেই চিনি পায়, হিমেক্স হয় এইটো চাই লওক আপোনালোকে। হিমেক্সটো চবেই চিনি পায়। ফাৰ্মাচীত, ভেটেনেৰী ফাৰ্মাচীত গ'লে মানে আপোনালোকক হিমেক্স দিয়া বুলি ক'লে দিব। আৰু এইটো মেডিচিনটো আপোনালোকে ফাৰ্মাচীত যদি খোজে তেতিয়া দিব। আৰু মেইন ইম্পৰ্টেণ্ট হৈছে এটা বেজী হয়, ইনজেকশ্যন হয় এইটো। আপোনালোকে এইটো কি কৰিব, এইটো মাৰিলেও হয়, নামাৰিলেও হৈ যায় মানে। বেছিকৈ যদি খোজকাঢ়িব পৰা নাই গাহৰিটো নখ ফাটাৰ বিষত, তেতিয়া আপোনালোকে কি কৰিব, এই বেজীটো মাৰিব পাৰে। এইটো গাভিনী গাহৰিকো মাৰিব পাৰে মানে। হ'লেও আপোনালোকে একবাৰ সুধি ল'ব ভেটেনেৰী ফাৰ্মাচীত এইটো গাভিনী গাহৰিক মাৰিব পাৰে নোৱাৰে। মই ক'লোঁ বোলে যে আপোনালোকে মাৰিব লাগে, সেইটো কথা নহয়, অলপ ৰিক্সি হ'ব পাৰে।
কিন্তু মই নিজে ৰিস্ক লৈ পিনে সেইটো মাৰিছোঁ। কিন্তু মই আগৰ পৰা ইউজ কৰি আছোঁ, এইটো গাভিনী গাহৰিকো মাৰিব পাৰে। তথাপিও আপোনালোকে কি কৰিব, ভেটেনেৰী ফাৰ্মাচীত একবাৰ গৈ পিনে সুধি ল'ব হয় যেতিয়া আপোনালোকে এইটো মেডিচিনটো ল'ব। এইটো কি কৰিব, 10 কেজি বডি ৱেইটত আপোনালোকে কি কৰিব, এইটো 1 ml কৰি মাৰিব। যদি আপোনালোকৰ গাহৰি যদি 70 কেজি বা 80 কেজি বা 1 কুইণ্টেল হয়, যদি 1 কুইণ্টেল হয় আপোনালোকে সদায় 1 ml কমটিকৈ মাৰিব হা। যদি 1 কুইণ্টেল গাহৰিটোক যদি আপোনালোকে 10 ml যদি মাৰিবলগীয়া হয় নহয়, সেইটো তাৰ জেগাত মানে কি কৰিব, আপোনালোকে 9 ml মাৰিব। সদায় 1 ml মানে আপোনালোকে কমটিকৈ মাৰিব। একদম জোখত মাৰিব নালাগে। যিকোনো মেডিচিন আপোনালোকে জোখত মাৰিব নালাগে। যদি 100 কেজি যদি 10 ml যদি মাৰিব লাগে নহয়, 10 ml আপোনালোকে কেতিয়াও নামাৰিব। আপোনালোকে যিমান পাৰে 1 ml, হাফ ml এনে কমটিকৈ মাৰিব মেডিচিনটো। নহ'লে আপোনালোকৰ গাহৰি ৰিয়েকশ্যন কিবা ছাইড এফেক্টো হ'ব পাৰে মানে এনেকৈ। সেইটো কাৰণে সদায় আপোনালোকে 1 mlটো মানে কমটি মাৰিবই মানে। যদি 80 কেজি হয় তেতিয়া আপোনালোকে 7 ml মাৰিব, 70 কেজি হয় 6 ml মাৰিব, এনেকৈ মাৰিব। তেতিয়া আপোনালোকৰ গাহৰিটো মানে ভাল হ'ব। কিন্তু লাগিলে লাহেকৈ অলপ ভাল হওক, বা 1 দিন 2 দিন মানে লেট হ'ব পাৰে, কিন্তু হ'লেও মানে আপোনালোকে কি কৰিব, এইটো কমটিকৈ মাৰিব। বেছিকৈ কেতিয়াও মাৰিব নালাগে। যিকোনো মেডিচিন আপোনালোকে কমটিকৈ মাৰিব নালাগে। কেতিয়াবা কি হয়, গাহৰিটো মানে দানা নোখোৱাকৈ থাকে, কমজুৰি হৈ যায়। গাহৰিটো দেখিবলৈ ডাঙৰ লাগে। গাহৰিটো দেখিবলৈ ডাঙৰ হ'লে কি হ'ব, কেতিয়াবা কি হৈ যায় যে গাহৰিটো মানে দানা নোখোৱাকৈ থাকে, গাহৰিটো কমজুৰি হয় ভিতৰে ভিতৰে। কিন্তু বাহিৰত দেখিবলৈ ডাঙৰ হ'লে কি হ'ব, সেইটো কাৰণে আপোনালোকে সদায় কমটিকৈ মাৰিব আৰু নিজে চাই ল'ব সেইটো। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি থ'ব, কমেণ্ট কৰিব। এইখিনি আছিলে আজি মই ভিডিঅ' বনাবলগীয়া ভিডিঅ'। নেক্সট ভিডিঅ'ত মই অথনি ক'লোৱে, নেক্সট ভিডিঅ' মই গাভিনী গাহৰিৰ কাৰণে বনাই যাম। আৰু তাৰ পাছত আকৌ এটা মই ভিডিঅ' বনাম, নতুন নতুন মানে আপডেট দি থাকিম মই। এইখিনি আছিলে। এয়া চাওক, মই আজি 4 দিনমান হৈ গ'ল মাৰাটো। এতিয়া সম্পূৰ্ণ ভাল হৈ গ'ল। দেখিছেনে, এইটো নখ ফাটি আছে, এইটো দেখিছেনে, এইটো নখত বহুত বিষ হয় আৰু সিহঁতে খোজকাঢ়িব নোৱাৰা হয়। এইটো এনেকৈ মাৰিলে হৈ গ'ল। টুক টুক টুক, এই দেখিছেনে, এনেকৈ মাৰি দিলে হৈ গ'ল। আপোনালোকে কি কৰিব, ৰাতিপুৱা গধূলা কণ্টিনিউ এনেকৈ 4 দিন 5 দিন মাৰিব। কিন্তু দানা খোৱা টাইমত মাৰিব হা। এনেকৈ যদি দানা নোখোৱা টাইমত যদি মাৰে নহয়, সিহঁতে পূৰা মানে গা ঘঁহিব, উৎপাত কৰিব। দেখিছেনে কেনেকৈ গা ঘঁহিছে, ইয়াৰ গোন্ধটো মানে বহুত বেয়া পায় সিহঁতে। আৰু বাইচাঞ্চ যদি ক'ৰবাত যদি ঘাও হয়, এতিয়া মই এক্সাম্পল আপোনাক দেখাই আছোঁ। ইয়াত চাওক, এনেকৈ স্কিনটো ফাটিছে, ইয়াতো লগাব পাৰে আপোনালোকে এনেকৈ কৰি, ভাল হৈ যায়। এইকেইটা আগতে মোৰ হৈছিলে, এইকেইটা ভাল হৈ গ'ল। এইটো স্প্ৰে মাৰি মাৰি হৈছে, এইটো আকৌ হৈছে নতুনকৈ। এইটো মোৰ এনেকৈ হোৱাটো কি কাৰণত হৈছে মই কৈ দিছোঁ আপোনালোকক। ইয়াত চাওক, এই তাঁৰত মানে ঘঁহাই পিনি এনেকৈ সিহঁতে গা খজাইতো, গা খজোৱা টাইমত মানে তাঁৰত খোজা খাই পিনি হৈছে এনেকৈ। সেইটো কাৰণে আপোনালোকে পাৰিলে মানে এনেকৈ গেট নবনাব, লোহাৰ গেট বনাব। আৰু যদি বাইচাঞ্চ যদি এনেকৈ যদি বনায়, তেতিয়া কি কৰিব, আপোনালোকে তাঁৰটো সেইটো ছাইডে বান্ধিব। ইয়াত দেখিছেনে কেনেকৈ উৎপাত কৰিছে। এই মেডিচিনটো মানে গোন্ধটো বহুত বেয়া পায় সিহঁতি। আপোনালোকক মই আগতে দেখাইছিলোঁ এইটো মেডিচিনটো। 1 নম্বৰ কাম কৰে কি, বেছিকৈ মানে চবতে কাম কৰে এইটো, খালি মানে নখতে কাম কৰিব সেইটো কথা নহয়। এইটো মানে মাখি যেতিয়া কণী পাৰে যেতিয়া পোক হয়, এই পোক হোৱা জেগাত যদি এইটো স্প্ৰেটো যদি মাৰি দিয়ে, লগে লগে আপোনাৰ 10-15 মিনিটৰ ভিতৰত মানে পোককেইটা ওলাই আহিব। 10-15 মিনিট নালাগে, মাৰি দিয়াৰ পাছত মানে ওলাই আহিবই সি। আপোনালোকে এইটো মেডিচিনটো আনি থ'ব। এনেকৈ বহুত ফাৰ্মত হয় মেডিচিনকেইটা, এইকেইটাই হয়। আপোনালোকে স্ক্ৰীনশ্বট মাৰি থ'ব। আৰু বেজীটোৰ নামটো মই ক'বলৈ পাহৰি থাকিলোঁ। বেজীটোৰ নামটো হৈছে আপোনাৰ মেলক্সিকম হয়। এইটো বিষৰ কাম কৰে, মেলক্সিকম।